খচৰাত যিসকলৰ আপত্তি থাকিব অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব। সেইকাৰণে ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে, ৰাইজে যি ক'ব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি, গতিকে অভিযোগ দিয়ক আৰু মই ভাবোঁ নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব। সমষ্টি বিজেপিৰ কাৰণে বাঢ়িছে। আগতে বিজেপিৰ যিমান সমষ্টি আছিলে তাতকৈ এতিয়া সমষ্টি বাঢ়িছে। যেনেকৈ গুৱাহাটীতে ডিমৰীয়া এটা নতুন হ'ল, গতিকে নতুন প্ৰাৰ্থীটো হ'বই লাগিব। সেইকাৰণে নতুন প্ৰাৰ্থী এইবাৰ অট'মেটিকেলি বিজেপিৰ পৰা আহিব। আমি ধৰক গুৱাহাটীত 4জন MLA আছোঁ, 5 নম্বৰ ছিটটো ওলালে, এতিয়া ইয়াততো নতুনে আহিব লাগিব। অতুল বৰাইতো দুটাত খেলিব নোৱাৰে। কথাটো মই কৈছোঁ যে মহিলাসকলৰ ইমান উৎসাহ, এইটো এটা ভাষণৰ প্ৰক্ৰিয়া এটা। ইয়াতে ডিমৰীয়াত মহিলাসকলৰ উৎসাহ বহুত বেছি। ৰাতিপুৱা 6টাতে আহিছে, সেইকাৰণে 5টাতো আহা বুলি কৈছে। উৎসাহৰ কথাটোহে মই কৈছোঁ।